অহা 21 আগষ্টৰ পৰা আমি অসমৰ সমষ্টিয়ে গৈ মহিলা আত্মসহায়ক গ্ৰুপৰ সদস্যসকলক 10,000 টকা কৰি দিয়া কাম আৰম্ভ কৰিম। কিন্তু এই আঁচনিত বহুত মহিলাৰ নাম এতিয়াও সোমোৱা নাই। বহুতৰ নাম আছে, বহুতৰ নাম নাই। কিন্তু আমি অসমত আমাৰ টাৰ্গেট হ'ল 40 লাখ মহিলাক দিয়া। কিন্তু অৰুণোদয় লগতে আমি সকলো পৰিয়ালক গেছৰ চিলিণ্ডাৰ কিনাৰ কাৰণে আৰু 250 টকা আমি দিম। তাৰ মানে 1250 আৰু 250 টকা 1500 টকা এতিয়া মাহত আমাৰ অৰুণোদয় পৰিয়ালে পাব। এই আঁচনি আমি বিটিআৰত সকলোকে দিব পাৰিম যেতিয়া বিটিআৰ চৰকাৰৰ দায়িত্ব আমাৰ বিজেপি দলৰ হাতত আহি পৰিব। আজি আপোনালোকে জানে যে আমাৰ ইয়াতে কিছু মহিলাই পায়, কিছু মহিলাই নাপায়। কিন্তু আমাৰ দায়িত্ব যাতে সকলোৱে এই চৰকাৰৰ আঁচনি পাব পাৰে। অহা 21 আগষ্টৰ পৰা আমি অসমৰ সমষ্টিয়ে গৈ মহিলা আত্মসহায়ক গ্ৰুপৰ সদস্যসকলক 10,000 টকা কৰি দিয়া কাম আৰম্ভ কৰিম। কিন্তু আমাৰ বিটিআৰতো এই আঁচনিত বহুত মহিলাৰ নাম এতিয়াও সোমোৱা নাই। বহুতৰ নাম আছে, বহুতৰ নাম নাই। কিন্তু আমি অসমত আমাৰ টাৰ্গেট হ'ল 40 লাখ মহিলাক দিয়া। কিন্তু মই বিটিআৰত লিষ্ট চাইছো, যদি জাগিৰোডত 40,000ৰ নাম আছে, বিটিআৰত 10,000 12,000 মহিলাৰ নাম আছে এটা সমষ্টি। তাৰ মানে চৰকাৰৰ আঁচনি এতিয়াও বিটিআৰত সকলোৱে নাপায়। প্ৰধানমন্ত্ৰীয়ে ঘৰ বনাব টকা দিয়ে, কিন্তু বহুত পৰিয়ালৰ ঘৰ বনোৱাই নাই, নহলে ঘৰত নাম অহা নাই। এইবাৰ সকলোৱে জিঅ' টেগিং কৰিছে আৰু এইবাৰ সকলো মানুহকে আমি ঘৰ দিব লাগিব। তাৰ কাৰণে আমি সকলোৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৈছো যে এইবাৰ আপোনাৰ ঘৰ আমি ডাইৰেক্ট দিম। মাজত ভিচিডিচি থাকিব নোৱাৰে, ডাইৰেক্টলি আমি মানুহক আমি ঘৰ দিম। আমাৰ বিটিআৰত সমস্যা হ'ল ভিচিডিচি। দিল্লীৰ পৰা টকাটো আহে, দিছপুৰত টকাটো আহে, ভিচিডিচিয়ে বৰালি মাছৰ দৰে বস্তুটো খাই দিয়ে। হয়নে নহয়? বৰালি মাছে মাছ খায় নে নাখায়? খায় নহয়। আৰু আমাৰ ভিচিডিচি বিলাকে বৰালি মাছৰ দৰে সৰু সৰু মাছবিলাক খাই দিয়ে। গতিকে দুখীয়া মানুহবিলাকে একো নাপায়। এই ব্যৱস্থাটো আমি পৰিৱৰ্তন কৰিব লাগিব। এতিয়াও অৰুণোদয় আঁচনি আমাৰ আঁচনি, ফৰ্মখন কোনে বিলাব তাকে লৈ হুলস্থুল। আৰু এইকাৰণে মই মানুহক কৈছো, কোনোবাই যদি ফৰ্ম নিদিয়ে ফটোষ্টেট এখন লৈ আপোনালোকে ফিল আপ কৰি বিশ্বজিতক দি দিব। আৰু আপোনালোকক দিয়াৰ দায়িত্ব মোৰ। ঠিকে কৈছো নে নাই? তাৰ মানে আমি ইয়াতে ব্যৱস্থাৰ পৰিৱৰ্তন কৰিব লাগিব, যাতে ভিচিডিচি বিলাক বৰালি মাছৰ জাগাত মানুহৰ বন্ধু হয়। তাৰ বাবে আমি ব্যৱস্থা কৰিব লাগিব। শ্ৰদ্ধা ৰাইজ, যদি দিছপুৰত বিজেপি, দিল্লীত বিজেপি আৰু কোকৰাঝাৰতো যদি বিজেপি শক্তিশালীভাৱে বহিব পাৰে, আমাৰ চৰকাৰৰ আঁচনিবিলাক ৰাইজে ধুনীয়াকৈ পাব পাৰিব। এতিয়া মই মিটিঙত আহিয়েই মই অলপ দেৰি খোজকাঢ়ি গলো। মোক ল'ৰাবিলাকে কি সুধিলে যে মামা পুলিচৰ চাকৰি ৰিজাল্ট কেতিয়া দিব? আৰু কি সুধিলে যে নতুন পোষ্ট কেতিয়া ওলাব? তাৰ মানে আগতেতো নুসুধিছিলে, আজিকালি কিয় সোধে? তেওঁলোকে জানে যে মামাই
পুলিচৰ চাকৰিত 1 টকাও কাৰো পৰা ঘোষ নাখায় দুখীয়া লৰাই চাকৰি পাব হয়নে নহয় আজি মানুহে দিছপুৰৰ চাকৰিক বিশ্বাস কৰে যে ইয়াত কৰাপশ্যন নাই গণ্ডগোল নাই এতিয়া বিটিআৰৰ মানুহে কোকৰাঝাৰৰ চাকৰিকো বিশ্বাস কৰিব লাগিব দিছপুৰত বিশ্বাস আছে কিন্তু কোকৰাঝাৰৰ চাকৰি পাম নে নাপাম বিনা পইচাত পাম নে নাপাম মানুহৰ মনত এতিয়াও স্পষ্টভাৱে ধাৰণা পোৱা নাই মই প্ৰমোদ বড়োকো কৈছো আগতেও মই সকলো কৈছো যে দিছপুৰৰ চাকৰি যেনেকে গৰীব দুখীয়াই পাব পাৰে কোকৰাঝাৰৰ চাকৰিও গৰীব দুখীয়াই পাব পাৰিব লাগিব আৰু যেতিয়া কোকৰাঝাৰৰ চাকৰিও গৰীব দুখীয়াই পাব ৰাইজে বিটিআৰকো বিশ্বাস কৰিব কোকৰাঝাৰকো বিশ্বাস কৰিব দিছপুৰকো বিশ্বাস কৰিব আৰু দিল্লীকো বিশ্বাস কৰিব আমাৰ কাম হ'ল যে দুখীয়া দৰিদ্ৰ এই মানুহখিনিয়ে সকলো ফালৰ পৰা চৰকাৰী সুবিধা পাব লাগে নিযুত মইনা আঁচনিয়ে হওক মহিলা উদ্যমিতাই হওক বা অৰুণোদয়ে হওক প্ৰধানমন্ত্ৰীৰ ঘৰ আমাৰ দুখীয়া দৰিদ্ৰ ৰাইজে পাব লাগে আৰু তেতিয়া দুখীয়া দৰিদ্ৰ মানুহে পাব যেতিয়া আমাৰ কোকৰাঝাৰ